হয়, আজি আমি আমাৰ লেঙেৰা বেপ্টিষ্ট মণ্ডলীৰ 50 বছৰীয়া সোণালী জয়ন্তী উদযাপন কৰিছো। কাৰণ আমি 1975 চনত এই মণ্ডলীখন জন্ম হৈছিলে আৰু আজি 50টা বছৰ অতিক্ৰম কৰিছে। সেয়ে লেঙেৰা বেপ্টিষ্ট মণ্ডলীৰ সকলো ভাই ভনীসকলে আজি আনন্দ হৈ আমি ঈশ্বৰক ধন্যবাদ দিছো। কাৰণ তেওঁৰ যোগেদিয়ে আমি 50টা বছৰ অতিক্ৰম কৰিবলৈ পাৰিছো আৰু তেওঁৰ অবিহনে আমি একো কৰিব নোৱাৰো। সেয়ে আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী আমি আটাইৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছো। শোভাযাত্ৰা কৰা হ'ল, তাৰ লগত আমাৰ পতাকা উত্তোলন, আমাৰ দুৱাৰ মুকলি আৰু অন্যান্য কাৰ্যসূচীৰে আজিৰ দিনটোৰ আমাৰ কাৰ্যসূচী আমি তৈয়াৰ কৰা হৈছে। অহাকালি আমি স্মৃতি স্তম্ভ উন্মোচন কৰিম, স্মৃতি গ্ৰন্থ আমি উন্মোচন কৰিম আৰু আমাৰ গোটেই অসমবাসী লগতে আমাৰ গোটেই দেশবাসীৰ কাৰণে আমি প্ৰাৰ্থনা আমি আগবঢ়াম, যাতে এই দেশখন আমাৰ অসমখন সুন্দৰৰূপে ভালদৰে আৰু আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লোকসকল মিলি কিনে যাতে আমি জীৱন যাপন কৰিবলৈ পাৰিম। সেয়ে আমি অহাকালি বিশেষ এটা আমাৰ প্ৰাৰ্থনাৰ আমি কাৰ্যসূচী থৈছো আৰু এই কাৰ্যসূচীৰ যোগেদি আমি আমাৰ যিমানেই আমাৰ দেশৰ নেতাসকল আছে, আমাৰ দেশৰ যিসকলে চলাই আছে, তেখেতসকলৰ কাৰণেও আমি বিশেষ প্ৰাৰ্থনা কৰিম। কাৰণ তেখেতসকলে আমাৰ 140 কোটিৰো অধিক মানুহক তেখেতসকলে নেতৃত্ব দিছে আৰু সেইবাবে তেখেতসকলৰ কাৰণে বিশেষ প্ৰাৰ্থনা আমি উৎসৰ্গিত কৰিম। আমি সহায় বিচাৰিম যাতে ঈশ্বৰে তেখেতসকলক সহায় কৰিব আৰু আমাৰ যিমানেই লোকসকল আছে সকলোকে সুন্দৰৰূপে চালিত কৰিব। সেয়ে আজি আমাৰ যি কাৰ্যসূচী আছে, দুদিনীয়া কাৰ্যসূচীৰে আমি আমাৰ এই উদযাপন জুবলীখন উদযাপন কৰিবলৈ লৈছো। বিগত 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা টেঙাখাটৰ অন্যতম ইংৰাজী মাধ্যমৰ বিদ্যালয় হ'ল দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল, য'ত আছে সুন্দৰ আন্তঃগাঁথনি আৰু 10ৰ পৰা 25 বছৰ অভিজ্ঞতা সম্পন্ন শিক্ষকৰ উন্নত মানৰ পাঠদান, যাৰ ফলত বিগত 18টা বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰ হাৰে নিজৰ অপ্ৰতিৰোধ শৈক্ষিক জয়যাত্ৰা অব্যাহত আছে। ইয়াৰ উপৰি এনচিচি, যোগাসন, দবা খেল, চিত্ৰকলা, সংগীত আৰু নাটকৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ চেষ্টা অব্যাহত ৰখা বিদ্যালয়খনে হ'ল দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল। ইয়াৰ লগতে আছে উন্নত মানৰ ছায়েন্স, ছচিয়েল ছায়েন্স আৰু কম্পিউটাৰৰ লেবৰেটৰী। 2025-26 বৰ্ষৰ বাবে যোৱা 29 ছেপ্টেম্বৰৰ পৰা এই বিদ্যালয়ত নাৰ্চাৰী, LKG আৰু UKGত নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। গতিকে শীঘ্ৰেই দিহিং ভেলীত পদাৰ্পণ কৰক আৰু আপোনাৰ শিশুটিক উন্নত মানৰ শিক্ষা লাভৰ স্বাৰ্থত নামভৰ্তি কৰাওক। সবিশেষ জানিবৰ বাবে 9954559174 অথবা 9435605729 নম্বৰত যোগাযোগ কৰিব পাৰে। দিহিং ভেলী হাইস্কুলৰ ঠিকনা টেঙাখাট ব্লক ৰোড, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সমীপত, পথৰ নিচেই কাষত।